A butterfly is flying back and forth. That is a problem it কৈছে যে এটা আমাৰ এটা butterfly আছে so এইটো হৈছে আমাৰ butterfly আৰু এই butterflyটো কি আছে back and forth move কৰি আছে fly কৰি আছে তাৰমানে উৰি আছে তাৰমানে let's say ই এবাৰ right side এ যায় তাৰপিছত আকৌ এবাৰ left side এ যায় then আকৌ এবাৰ right side এ যাব আকৌ left side এ যাব এইটো back and forth কৰি আছে its velocity v তাৰ যোনটো এই মুভমেন্টৰ velocity হৈছে সেইটো টাইমৰ ৰেসপেক্টত কি কৰিছে এটা গ্ৰাফ ড্ৰ কৰিছে তাৰমানে আমাক দিছে এটা velocity টাইম গ্ৰাফ তো ডিফাৰেন্ট টাইমত তাৰ velocity কিটো আছে ঠিক আছে ফৰ এক্সাম্পল এইটো 0 হৈছে যেতিয়া টাইম 0 সেকেন্ড হয় সেইটো সময় তাৰ velocity কি আছে নেগেটিভ টু এটা নেগেটিভৰ মিনিং একচুয়ালি কি হৈছে যেতিয়া আমি লেফট সাইডে যাওঁ তাৰমানে এই বাটাৰফ্লাইটো যেতিয়া লেফট সাইডে উৰিব সেইটোক আমি নেগেটিভ বুলিকৈ ধৰিম আৰু যেতিয়া ই ৰাইট সাইডে যাব সেইটো পজিটিভ বুলি ধৰিম তো ইয়াতে যেহেতু -2 আহি আছে t = 0 -2 মিটাৰ পাৰ সেকেন্ড এটো আমাৰ ভেলোচিটি এক্সেস হৈছে তো তাৰ মানে ইয়াৰ ভেলোচিটি হৈছে লেফট সাইডে -2 মিটাৰ পাৰ সেকেন্ড নেক্সট যেতিয়া টাইম অলপ পাৰ হয় যেতিয়া 0.5 সেকেন্ড হৈ যায় তেতিয়া তাৰ ভেলোচিটি কিমান হ'ব এটো হৈছে ইয়াৰ ভেলোচিটি এটো যদি চাওঁ আমি তো এটো হৈছে -1 তো তাৰ মানে ইয়াৰ ভেলোচিটি থাকিব কমি পেলাই -1 মিটাৰ পাৰ সেকেন্ড হ'ব বাট এটো ষ্টিল লেফট সাইডে থাকিব ঠিক তেনেকৈ যেতিয়া 1 সেকেন্ড পাৰ হৈ যায় তেতিয়া কি হ'ব ভেলোচিটি 0 হৈ যাব তাৰ মানে এক্স্যাক্টলি মাজত আহিলে তাৰ পিছত কি হ'ব 1 সেকেন্ডৰ পৰা 3 সেকেন্ড লৈকে ইয়াৰ আমাৰ ভেলোচিটিটো ইনক্ৰিজ হৈ গৈ থাকিব তাৰমানে এটো লেফট সাইডে ইয়াৰ ভেলোচিটি ইনক্ৰিজ হৈ গৈ থাকিব তাৰ পিছত 3 সেকেন্ডৰ পিছত কি যাব ইয়াৰ ভেলোচিটি অলমোস্ট সেম হৈ যাব মানে ফিক্স কনস্ট্যান্ট হৈ যাব 4 মিটাৰ সেকেন্ড 4 মিটাৰ পাৰ সেকেন্ড হৈ থাকিব এতিয়া এইবোৰ ইনফৰমেশন আমাক সব দিছে আমাক সুধিছে হোৱাট ইজ দ্য বাটাৰফ্লাই ডিসপ্লেসমেন্ট from t equals to 2 second to t equals to 4 second এতিয়া এটো হৈছে t equals to 2 second আৰু এটো হৈছে এখিনি 3.0 পিছত আহিব 4.0 তো ইমানখিনি টাইমত আমরা 2 সেকেন্ডৰ পৰা 4 সেকেন্ডৰ মাজত আমাৰ এই বাটাৰফ্লাইটোৰ ডিসপ্লেসমেন্ট কিমান হৈছে এটা ডিসপ্লেসমেন্ট ওলাবৰ কাৰণে আমাৰ সবতকৈ বেস্ট টেকনিক কি হৈছে যেহেতু 2 হৈছে আমি এটা কাম কৰিম এটা ভাৰ্টিকেল লাইন এখিনি ড্ৰ কৰি লম such that এই ভাৰ্টিকেল লাইনটো আমাৰ যোনটো আমাৰ ভেলোচিটি টাইম গ্ৰাফ হয় তাতে ইয়াতে যেন ইন্টাৰসেক্ট কৰে সিমিলাৰলি টাইম ইকুয়ালস টু 4 পৰা আৰু এটা ভাৰ্টিকেল লাইন লম আৰু হেতু কি কৰিব আমাক এই গ্ৰাফটো ইয়াতে ক্ৰস কৰিব এতিয়া কোৱেশ্চনটো হৈছে যে ডিসপ্লেসমেন্ট কেনেকৈ ওলাম ডিসপ্লেসমেন্ট ওলাবৰ কাৰণে আমি সিম্পলি এই ভিতৰৰ এৰিয়াটো আমি ক্যালকুলেট কৰিলে হ'ল তো ইয়াৰ কাৰণে সবতকৈ বেস্ট টেকনিক কি হৈছে আমি এটা কাম কৰো এটুক ডিভাইড কৰি দিও ঠিক আছে আৰু এইখিনি ডিভাইড কৰিব তেতিয়া আমাৰ তাত কি হৈ যায় তিনটা এৰিয়া আহি যায় এটা দুটা তিনটা তিনটা এৰিয়া আমি সিম্পলি ইজিলি ক্যালকুলেট কৰিব পাৰিম বিকজ এটো হৈছে এটা ট্ৰায়াঙ্গল এটো হৈছে এটা ৰেক্টেঙ্গল আৰু এটো হৈছে এটা ৰেক্টেঙ্গল তো গোটেইকেইটাৰ এৰিয়া ওলাই পেলাই যেতিয়া এড কৰি দিম সেই এৰিয়াটোৱে আমাক কি দিব ডিসপ্লেসমেন্ট দিব ওকে তো এতিয়া আমি এটা কাম কৰো আমাৰ যোনটো ডিসপ্লেসমেন্ট ডেল্টা x হৈছে তো ডিসপ্লেসমেন্ট ডেল্টা x ওলাবৰ কাৰণে আমি কি কৰিম এৰিয়া নম্বৰ 1 ক্যালকুলেট কৰিম প্লাস কৰি দিম এৰিয়া নম্বৰ 2 লগত এৰিয়া অফ দা শেপ 2 প্লাস এৰিয়া অফ দা শেপ 3 এই তিনটা এৰিয়াকে যেতিয়া আমি এড কৰি দিম হেতুই দিব আমাক ডিসপ্লেসমেন্ট তো ফার্স্ট এৰিয়াটো কাৰণে আমাক কি লাগে এই ট্ৰায়াঙ্গলটো লাগে এতিয়া এই ট্ৰায়াঙ্গলটোৰ এৰিয়া কি হ'ব হাফ into base into altitude এতিয়া বেসটো কিমান হৈছে এটোৱে হৈছে ইয়াৰ বেস এতিয়া এটো 2 সেকেন্ড আৰু 3 সেকেন্ডৰ মাজত আছে তাৰ মানে বেস কিমান হৈ যাব 1 হৈ যাব 1 ইউনিট হৈ গল into 1 ইউনিট একচুয়ালি এটা সেকেন্ডত আহে মই এটো বুজাবৰ কাৰণে 1 ইউনিট লৈছো into altitude এতিয়া হাইট হৈ গল এটো হাইট হৈ গল এটো কিমানৰ মাজত আছে এটো 2 আৰু 4 ৰ মাজত আছে সো 2 আৰু 4 ৰ মাজত থাকা মানে কি 2 ইউনিটস আছে তো এটো হৈ গল আমাৰ 2 ইউনিটস তো এটো হৈ গল আমাৰ ফাৰ্স্ট এৰিয়া এতিয়া আমি আহি যাও নেক্সট এৰিয়াটোলৈ নেক্সট হৈ গল আমাৰ এৰিয়া নম্বৰ 2 যোনটো হৈছে এই ৰেক্টেঙ্গলটো এতিয়া ৰেক্টেঙ্গলৰ এৰিয়া কি হৈছে লেংথ ইনটু ব্ৰেথ এতিয়া লেটস সে এটো হৈছে ইয়াৰ লেংথ তো 2 আৰু 3 মানে কি ইয়াৰ লেংথ হৈছে 2 মিটাৰস লেংথ ইনটু ব্ৰেথ আৰু এটা ব্ৰেথ কি হ'ব ইয়াৰ হাইটটো হৈ যাব ইয়াৰ ব্ৰেথ এতিয়া হাইট কিমান হয় এটো 2 ইউনিটস হয় চালে হল ইয়াতে ফিগাৰত ধুনিয়াকৈ 2 ইউনিটস আছে ইয়াতে তো এটো হৈ গল 2 ইনটু 2 and then finally আমি আহি যাও এৰিয়া নম্বৰ 3 লৈ এতিয়া এৰিয়া নম্বৰ 3 again কি হ'ব এটো ৰেক্টেঙ্গলৰ কথা কোৱা হৈছে তো এই ৰেক্টেঙ্গলৰ এটো হৈছে ইয়াৰ লেংথ হৈছে কিমান 2 ইউনিটস বিকজ 3 আৰু 4.0 ৰ মাজত আছে মাই বেড ইয়াতে এটা মিস্টেক মই কৰিছো একচুয়ালি এটো হৈছে আমাৰ 1 ইউনিট এটো হ'ব আমাৰ 1 ইউনিট সিমিলাৰলি ইয়াতে এৰিয়া নম্বৰ 2 মই এটো মিস্টেক কৰি দিলো ইয়াতে যোনটো আমাৰ হৈছে এটো 2 আৰু 3 মাজত আছে তো 3 - 2 কৰিলে আমাৰ কিমান 1 হে আহিব তো একচুয়ালি হৈ যায় এটো 1 into 2 হৈছে ঠিক আছে ওকে তো এটো হৈ যাব আমাৰ লেংথ হৈ গল আমাৰ 1 ইউনিট আৰু ইয়াৰ যোনটো হাইট হৈ গল এই হাইটটো কিমান হ'ব 4 ইউনিটস সো 1 into 4 এতিয়া 2 1 * 2 এটো ক্যান্সেল হৈ গল এতিয়া এটোৱে দিব আমাক সিম্পল 1 ইউনিট এফালে আছে 1 into 2 হৈ গল আমাৰ 2 plus 4 1 * 4 হৈ গল 4 তো 1 plus 2 3 3 plus 4 হৈ গল 7
তো 7 কি হৈ যাব মিটাৰছ হৈ যাব তো তাৰ মানে এই বাটাৰফ্লাই ডিসপ্লেসমেন্টটো কি হ'ব 7 মিটাৰ হ'ব বাট ইয়াতে আমি ইয়াতে কেয়াৰফুল থাকিব লাগিব এটা 7 মিটাৰ পজিটিভ হ'ব নে নেগেটিভ হ'ব যেহেতু আমি এক্সিস এই এক্সিসৰ ওপৰত আছো এই এক্সিসৰ ওপৰত থকা মানে আমাৰ যোনটো ডিসপ্লেসমেন্ট হৈছে এইটো পজিটিভ হ'ব তো তাৰ মানে আমি ইয়াতে 7 মিটাৰ পাইছাম নেক্সট কোৱেশ্চন A car is traveling to the right with a speed of 2.0 meter per second. তো আমাৰ তাত এটা কাৰ আছে ঠিক আছে তো এই কাৰটো কি কৰিছে ৰাইট সাইডে ট্ৰেভেল কৰিছে ভেৰি ইম্পৰ্টেণ্ট ৰাইট সাইড মানে কি এটাতো ডাইৰেকশ্যন দিছে ডাইৰেকশ্যন আহি গ'ল ৰাইট সাইড মানে হ'ল এটা ডাইৰেকশ্যন দিছে আৰু ইয়াতে স্পীড কৈছে 2.0 তো তাৰ মানে আমাক ইয়াতে ইনিচিয়েল ভেল'চিটি কৈছে 2.0 মিটাৰ পাৰ ছেকেণ্ড টু দ্য ৰাইট সাইডলৈ গৈ আছে আমাৰ যোনটো হৈছে ইয়াৰ ভেক্টৰ ফিল্ডটো দিছে ভেক্টৰটো দিছে আমাৰ ইউনিট আমাৰ ইনিচিয়েল ভেল'চিটি ভেক্টৰটো হৈছে 2.0 মিটাৰ পাৰ ছেকেণ্ড অন এন আইচি ৰোড বৰফৰ ৰাস্তাত গৈ আছে আৰু সেইটো সময়ত কি কৰিলে ব্ৰেক মাৰি দিলে তো অবভিয়াছলি ব্ৰেক মাৰিলে কি হ'ব দ্য কাৰ শ্লোজ ডাউন গাৰটোতো শ্ল' কৰিব তো তাৰ এক্সেলাৰেশ্যন যোনটো হ'ব সেইটো কনষ্টেণ্ট এক্সেলাৰেশ্যন তাৰ শ্ল' ডাউন হৈছে তো এই এক্সেলাৰেশ্যনৰ ভেলুটো দিছে 3.0 মিটাৰ আনটিল মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ actually to my mistake accelerate হল তো ইয়াৰ acceleration হৈছে এটা acceleration actually এটো deceleration বুলি কয় acceleration নকয় because কিয় acceleration value কমিছে তো সেই acceleration কমি পেলাই কি হল ফাইনালি গাড়ীটো আমাৰ ষ্টপ হৈ গল তো ষ্টপ হৈ যোৱাৰ মিনিং টো কি হল গাড়ীটো আহি পেলাই আমাৰ ৰখি গল এটোকে আমি কৈছো যে আমাৰ গাড়ীটো ষ্টপ হৈ গল তাৰমানে ইয়াৰ ফাইনেল ভেল'চিটি কি হ'ব ফাইনেল ভেল'চিটি হৈ যাব 0 মিটাৰ পাৰ ছেকেণ্ড ষ্টিল ৰাইট সাইডতে এই পইণ্ট কৰি থাকিব কি কৈছে এটো হৈছে এটা ভেক্টৰ এতিয়া আমাক কৈছে যে এইখিনিৰ পৰা এই পইণ্টৰ পৰা এই পইণ্টৰ পৰা আহিবৰ কাৰণে ই কিমান ডিষ্টেন্স ললে তাৰমানে ফাইনেলি ষ্টপ হ'বলৈ কাৰণে ই ডিষ্টেন্স কৰি ললে 3.0 মিটাৰ এইটো একচুৱেলি আমি হয় ডেল্টা এক্স বা এছ বুলি কৈ ক'ব পাৰোঁ যোনটো হৈছে আমাৰ ডিছপ্লেচমেণ্ট এইটো হৈছে 3.0 মিটাৰ্ছ টু দ্য ৰাইট হৈ গ'ল অ'কে এতিয়া আমাক সুধিছে হাউ লং ডাজ ইট টেক টু ষ্টপ দ্য কাৰ এই গাড়ীটোক ৰখাবলৈ কাৰণে কিমান টাইম লাগিব চ' টি কিমান হয় আমাক সেইটো সুধিছে অ'কে তো এতিয়া আমি জানো যে s হৈছে ইকুৱেলছ টু ut প্লাছ হাফ এ টি স্কুৱেৰ এটা আমাৰ ইয়াতে ফৰ্মুলা আছে বাট এই ফৰ্মুলাটো এপ্লাই কৰিব গ'লে আমাক টি উলিয়াব দিছে প্ৰব্লেম নাই আমাৰ তাত s আছে sটো আমি গমেই পাইছোঁ 3 হয় ইনিচিয়েল ভেল'চিটি u আছে বাট প্ৰব্লেমটো কি হৈছে ইয়াতে আমাৰ এক্সেলাৰেশ্যন নাই তো সেইকাৰণে আমি এই ফৰ্মুলাটো বৰ্তমান ইউজ নকৰোঁ নেক্সট আছে আমাৰ v ইকুৱেলছ টু u প্লাছ এ টি v হৈছে u প্লাছ এ টি এগেইন এই ফৰ্মুলাটো আমি ইউজ কৰিব নোৱাৰোঁ কেলে বিকজ v 0 হয় এইটোতো জানো u জানো আমি কি হয় এইটো দি আছে 2 মিটাৰ পাৰ ছেকেণ্ড বাট ইয়াতে এক্সেলাৰেশ্যনৰ ইনফৰমেশ্যন নাই আৰু টাইমটোতো আমাক কেলকুলেট কৰিব দিছে দুটা আননউন হৈ গ'ল প্ৰব্লেম হ'ব ওলাবলৈ তো এই ফৰ্মুলাটো আমি ইউজ নকৰোঁ নেক্সট আমাৰ আছে v স্কুৱেৰ ইকুৱেলছ টু u স্কুৱেৰ প্লাছ 2as এগেইন এইখিনি প্ৰব্লেম কোনে কৰিব এইখিনিত প্ৰব্লেম কৰিব আমাৰ এখানে একচুয়ালি কোনো প্ৰব্লেম নকৰে এই ফৰ্মুলাটোৰে কিন্তু আমি এবাৰ কি উলাই ল'ব পাৰিম এক্সেলাৰেশ্যন উলাই ল'ব পাৰিম ওকে এনিৱেজ আৰু এটা ফৰ্মুলা কি আছিলে আৰু এটা আমাৰ ডিসপ্লেসমেন্টৰ ফৰ্মুলা আছিলে যে s ইকুৱেলছ টু u প্লাছ v ডিভাইডেড বাই 2 হোল মাল্টিপ্লাইড টু টাইম t এতিয়া এইটো আমি ইউজ কৰিব পাৰিম বিকজ ইয়াতে আমি s আমি জানো ৰাইট s হৈছে 3 মিটাৰ্ছ u ভ্যালুটো আমি জানো 2 ভেল'চিটি v যোনটো ফাইনেল ভেল'চিটি 0 গোটেইখিনি ইনফৰমেশ্যনটো টিটোতো আমি চকুমুটি উলিয়াই ল'ব পাৰিম তেনেহ'লে আমাৰ এছৰ জেগাত আমি পুট কৰি দিলোঁ 3 মিটাৰ্ছ 3.0 এইফালে u প্লাছ v কি হ'ব 2.0 প্লাছ 0 হৈ গ'ল বিকজ ফাইনেল ভেল'চিটিটো 0 হ'ব ষ্টপ হৈ গ'ল গাড়ীটো ইনটু 2 হোল মাল্টিপ্লাইড টু টি ক্ৰছ মাল্টিপ্লাই কৰাৰ পিছত 3 ইনটু 2 কৰিলে আমাৰ কি হ'ব 6 এইফালে হৈ গ'ল আমাৰ 2t তাৰ মানে আমাৰ ফাইনেল টাইম যোনটো হ'ব 6 ডিভাইডেড বাই 2 তাৰ মানে 3 সেকেন্ডছ হৈ যাব তাৰ মানে এই গাড়ীখন একচুয়ালি পুৰা ফাইনেল ৰখিবলৈ কাৰণে তাক কিমান টাইম লাগিব 3 সেকেন্ডছ লাগিব A duck is flying back and forth তো এইটো প্ৰবলেমত কৈছে এটা হাঁহ এটা back and forth মানে আমি এনেকৈ কৈ ল'ব পাৰোঁ যেনে আমাৰ হাঁহটো যদি এইখিনি পজিশ্যনত তাৰ ষ্টাৰ্ট পজিশ্যন হয় তেনে এবাৰ ই লেফ্টত যাব আকৌ উৰি আহি পেলাই ইত আহিব দেন আকৌ ই লেফ্টৰ ফালে যাব এবাৰ ৰাইটত যাব এবাৰ লেফ্টত যাব ৰাইটত যাব লেফ্টত যাব এনেকৈ বেক এণ্ড ফৰ্থ কৰি আছে আৰু ইয়াৰ যোনটো এই মুভমেণ্টটো আছে এই মুভমেণ্টটো এটা ভেল'চিটি টাইম গ্ৰাফেৰে আমাক দিছে মানে ইয়াক দেখুৱাই দিছে আমাক এতিয়া আমাক কৈছে হোৱাট টাইম টি ডাজ দ্য ডাক হেভ দ্য ছেইম পজিশ্যন এজ টাইম টি ইকুৱেলছ টু 0 ছেকেণ্ড তো টাইম টি ইকুৱেলছ টু 0 ছেকেণ্ড যেতিয়া আছিলে তেনেহ'লে এই ডাকটোৰ এটা পজিশ্যন আছিলে তো জেনেৰেলি আমি এনেকৈ চাব পাৰোঁ যেতিয়া টাইম 0 আছিলে তো অবভিয়াছলি আমাৰ ডাকটো এইখিনিত আছিলে অৰিজিনেলত আছিলে এইখিনিত আছে ইয়াৰ কোনো মুভমেণ্ট নাই তাৰপিছত কি হ'ল লেটছে ই মুভমেণ্ট কৰিলে ই এবাৰ লেফ্ট চাইডে মুভমেণ্ট কৰিলে আমি কেনেকৈ কৰিলোঁ লেফ্ট চাইড বিকজ এইটো আমাৰ যোনটো ভেল'চিটি গ্ৰাফত যদি চাওঁ তেনেহ'লে আমাৰ
এট t ইকুৱেলছ টু 0 তলত আছে তো তাৰ মানে ই এইখিনিৰ পৰা আৰম্ভ কৰি পেলাই এবাৰ লেফ্ট চাইডে গ'ল তাৰপিছত আকৌ আহি পেলাই আকৌ ৰাইট চাইডলৈ গ'ল সি তেনেকুৱাকৈ ঘূৰি আছে তো এতিয়া আমাক কৈছে নেক্সট কোনটো সময়ত ইয়াৰ যোনটো পজিশ্যন যেতিয়া অৰিজিনেল পজিশ্যন য'ত আমাৰ হাঁহটো ইয়াতে আছিলে ষ্টাৰ্টিং পজিশ্যন তো নেক্সট কিমান ছেকেণ্ডৰ পিছত সি আকৌ এই অৰিজিনেল পজিশ্যনত আহি পাব সেই গ্ৰাফটো চাই পেলাই আমাক ক'ব দিছে এতিয়া এই প্ৰব্লেমটো আমি কেনেকৈ ছল্ভ কৰিম বিকজ ইয়াতে আমাক ভেলচিটি টাইম গ্ৰাফ দিছে আৰু পজিশ্যন কথা কৈছে তো ইয়াৰ কাৰণে আমি চিম্পল আইডিয়াটো ইউজ কৰিম যে আমাৰ কি হয় যদি আমি t ইকুৱেলছ টু 0 পৰা to t equals to 1 second ভিতৰত যদি চাওঁ t equals to 0 পৰা t equals to 1 second এইখিনি ৰিজনত যদি চাওঁ তেনেহ'লে আমাৰ ইয়াতে ডিছপ্লেচমেণ্টটো কি হয় আমি পজিশ্যনটো কথা আমি ডিছপ্লেচমেণ্টৰ কথা কৈ আছোঁ তো ইমান ছেকেণ্ডত 0 আৰম্ভণি হ'ল 0টো আমি গম পাইছোঁ এইখিনি পজিশ্যন আছে তাৰপিছত 0 হোৱাৰ পিছৰ পৰা আধা ছেকেণ্ড গ'ল 1 ছেকেণ্ড গ'ল তো ইমান যে 1 ছেকেণ্ড যে চেঞ্জ হ'ল এইটো সময় এতিয়া ডিছপ্লেচমেণ্টটো কিমান হৈ গ'ল নতুন ডিছপ্লেচমেণ্ট কি হ'ল সেইটোৰ কাৰণে আমাক কি লাগিব এই ট্ৰায়েংগলটো এৰিয়া লাগিব তো আমি ইয়াতে কওঁ যে আমাৰ যোনটো ডিছপ্লেচমেণ্ট হ'ব ডেল্টা এক্স বা এছ বুলি ক'লে হৈ যায় তো এইটো কি হ'ব এৰিয়া হৈ গ'ল ট্ৰায়েংগলটো হাফ বেছ লাগিব এতিয়া বেছটো কি হ'ব 0 পৰা 1 গৈছে তো এইটো হৈ গ'ল আমাৰ 1 ছেকেণ্ডৰ বেছ হৈ গ'ল আৰু ইয়াৰ যোনটো হাইট হৈ গ'ল এইটো হৈ গ'ল আমাৰ হাইট কিমান আছে -2 আছে -2 মিটাৰ পাৰ ছেকেণ্ড তো এতিয়া আমি যদি এইটো ছল্ভ কৰোঁ 2 and 2 কেঞ্চেল হৈ গ'ল 1 ছেকেণ্ড আৰু এই ছেকেণ্ড গুচি গ'ল তো আমাৰ তাত থাকিলে -1 মিটাৰ তো ইয়াতে আমি এইটো গম পালোঁ যে t ইকুৱেলছ টু 0 পৰা t ইকুৱেলছ টু 1 ছেকেণ্ড যেতিয়া 1 ছেকেণ্ড পাৰ হৈ গ'ল তেনেহ'লে আমাৰ যোনটো এই ডাকটোৰ ডিছপ্লেচমেণ্টটো হৈ গ'ল -1 মিটাৰ হৈ গ'ল তাৰমানে আমি ক'ব পাৰিম যে ই এৰ পৰা বিলৈ আহি গ'ল লেফ্ট চাইডে আহি গ'ল সেইকাৰণে মাইনাছ আহিলে তাৰমানে ইয়াৰ আহি গ'ল -1 মিটাৰ এতিয়া কথাটো হৈছে এতিয়া 0 হ'বলৈ কাৰণে আৰু এই বি পজিশ্যনৰ পৰা সি কিমান মুভ কৰিব লাগিব চ' ডেট সি আকৌ এতে আহি যায় ৰাইট এতিয়া যদি আমি চাওঁ এইটো ভাবিবলৈ সেইটো আমাৰ +1 মিটাৰ হৈ গ'ল বিকজ -1 মিটাৰৰ লগত যদি আমি +1 মিটাৰ এটা এড কৰি দিওঁ তেতিয়াহে ই কি হ'ব এইখিনিৰ পৰা আকৌ বেক আহি পেলাই আকৌ 0ত পাবহি আমাক সেইটোৱে সুধিছে তো সেইটো কোনটো সময়ত তো এতিয়া এইখিনিৰ পৰা আহিবলৈ যদি 1 ছেকেণ্ড লাগিলে তেনে এইখিনিৰ পৰা এইখিনিলৈ আহি পেলাই আকৌ 0 হ'বলৈ কাৰণে তাক কিমান ছেকেণ্ড লাগিব সেইটোৱে আমাক এতিয়া সুধিছে তো এতিয়া এইটোৰ কাৰণে আমি এতিয়া কেনেকৈ কৰিম বস্তুটো এইটো একেবাৰে চিম্পল হয় তো 0 কৰিবৰ কাৰণে মানে কি -1টো আমাৰ কি হৈছে এইটোতো হৈছে ডেল্টা এক্স -1 মিটাৰ এইটোক 0 কৰিবৰ কাৰণে আমাক কি লাগিব +1 লাগিব তো +1 মানে কি এইটো এৰিয়া যদি -1 হয় তেনেহ'লে আমাক এনেকুৱা এটা ট্ৰায়েংগল ল'ব লাগিব যাৰ এৰিয়াটো +1 হ'ব এতিয়া আমি যদি চিমেট্ৰি ইউজ কৰোঁ তেনেহ'লে আমাৰ এক্সেক্টলি এইটো কি হ'ব পজিটিভ এৰিয়া হ'ব তো এই -1 আৰু এই +1 যদি আমি এড কৰোঁ তেন ডেফিনেটলি কি হ'ব আমাৰ 0 লৈ যাব ডেল্টা এক্সৰ ভেলু 0 আহি যাব তাৰমানে ই এই অৰিজিনেল পজিশ্যনলৈ আহি যাব তো এতিয়া আমি কি কৰিম t ইকুৱেলছ টু 1 ছেকেণ্ড পৰা t ইকুৱেলছ টু 2 ছেকেণ্ডৰ ভিতৰত আমি চাওঁ তো সেইটো কেছত এগেইন আমাৰ ডেল্টা এক্স কি হ'ব খেলবলৈ কৰিলোঁ হাফ এবাৰ বেছ কি হ'ব এইটো হ'ব 1ৰ পৰা 2 আছে তাৰমানে এইটো 1 ছেকেণ্ড হৈ গ'ল মাল্টিপ্লাইড টু ভেলচিটি এতিয়া ভেলচিটি কি হ'ব এইটো হাইটটোৱে হৈ যাব তাৰ ভেলচিটি যোনটো 0ৰ পৰা 2 লৈকে গৈছে তো এইটো হৈ গ'ল 2 মিটাৰ পাৰ ছেকেণ্ড এতিয়া এইটো যদি ছল্ভ কৰিম আমাৰ কি হ'ব 1 মিটাৰ আহি যাব তো কি হ'ল +1 মিটাৰ আহিলে তো এক্সেক্টলি কি হ'ল এই -1 মিটাৰ এইটো এৰিয়া প্লাছ আকৌ +1 মিটাৰ হ'ল যোনটো মানে ই আকৌ এইখিনিৰ পৰা আকৌ ই ৰাইট চাইডে গ'ল বিকজ ৰাইট চাইডে গ'লেতো পজিটিভ হয় লেফ্ট চাইডে গ'লেহে নেগেটিভ হয় তো এই -1 যোনটো অৰিজিনেলি এৰ পৰা বি লৈ আহিলে তাৰপিছত আকৌ বিৰ পৰা এ লৈ গ'ল তেতিয়া +1 মিটাৰ গৈ পেলাই এড হৈ পেলাই আমাক 0 দিলে তাৰ মানে কোনখিনি টাইমত আকৌ চেম আমি ৰিজাল্টটো পাম এইখিনি তো এইখিনি ঠেক হৈছেতো এইখিনিতে 2 ছেকেণ্ড তো যেতিয়া 2 ছেকেণ্ড হৈ যাব তেতিয়া আকৌ আমাৰ কি হৈ যাব এই হাঁহটো অৰিজিনেল পজিশ্যনত আহি যাব তো তাৰমানে আমাৰ অপশ্যন চি t ইকুৱেলছ টু 2 ছেকেণ্ড এইটো হৈ যাব কাৰেক্ট আনচাৰ